টেমৰ বন্ধু বান্ধৱীসকল ইতিমধ্যে আপোনালোকে গম পাইছে যে যি নেকি আপোনালোকৰ এডিআৰই যি নেকি ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ল ইয়াৰ পিছত আপোনালোকৰ সেকেন্ড ষ্টেজটো হৈছে আপোনালোকৰ যি নেকি ইন্টাৰভিউ আছে বা স্কিল টেষ্ট আছে হেতু অনুষ্ঠিত কৰা হ'ব। এই ক্ষেত্ৰত আপোনালোকৰ কাৰণে এটা অফিচিয়েল আপডেট আহি গৈছে যে যেতিয়া নেকি আপোনালোকে ইন্টাৰভিউ বা স্কিল টেষ্টখন দিবলৈ যাব তেতিয়া আপোনালোকে লগত কি লৈ যাব লাগিব ইয়াৰ ওপৰত এটা নোটিছ প্ৰকাশ পাইছে। আপোনালোকে কি লৈ যাব লাগিব সকলোখিনি মই বিতংভাৱে আজিৰ এই ভিডিওটোৰ যোগেদি জনাবলৈ গৈ আছো। ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰম্ভণিৰ পৰা শেষলৈ চেনেলটো যদি পোন প্ৰথমবাৰকে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তাক ভিডিওটো আৰম্ভ কৰো। তেচাক বৰমৰ বন্ধু বান্ধৱীসকল ইয়াতে চাব পাৰে পোন প্ৰথমতে 1 নম্বৰত কোৱা হৈছে যে আপোনালোকে যি নেকি স্কিল টেষ্ট বা যি নেকি আপোনালোকে ভাইবা দিব তাৰ কাৰণে যি নেকি আপোনালোকে ইন্টাৰভিউ কাৰণে যি নেকি এডমিট কাৰ্ডখন থাকিব হেতু আপোনালোকে লগত লৈ যাব লাগিব। 2 নম্বৰত কোৱা হৈছে যে যি নেকি আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ যি নেকি ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আছে হেতু আপোনালোকে লৈ যাব লাগিব। আপোনালোকে এটা কথা মনত ৰাখিব যি নেকি আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ যি নেকি ৰেজিষ্ট্ৰেচন কাৰ্ড আছে হেতু আপোনালোকে নিউ বনোৱা হ'ব লাগিব। মানে বন্ধু বান্ধৱীসকল আপোনালোকক যেটো কোৱা হৈছিল যে নতুনকৈ আপডেট কৰাৰ কাৰণে আপডেট কৰাৰ পিছত যিখন আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড আছে হেতু আপোনালোকে লগত লৈ যাব। ইয়াৰ 3 নম্বৰত কোৱা হৈছে যে আপোনালোকৰ যি নেকি এজ প্ৰুফৰ কাৰণে যি নেকি আপোনালোকৰ এইচএসএলসি যি নেকি এডমিট কাৰ্ড আছে হেতু লৈ যাব লাগিব। নতুবা বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে নিজৰ যি নেকি বাৰ্থ সাৰ্টিফিকেট আছে হেতু লৈ যাব পাৰে। ইয়াতে 4 নম্বৰত কোৱা হৈছে যে আপোনালোকে ইয়াতে যদি আপোনালোকে ইয়াতে ক্লাস 8 লৈকে পঢ়িছে বা যদি আপোনালোকে ইয়াতে হাই সেকেন্ডাৰী লৈকে পঢ়িছে তেতিয়াহলে আপোনালোকৰ যি নেকি হাইয়েস্ট কোৱালিফিকেশন আছে সেই হাইয়েস্ট কোৱালিফিকেশন আপোনালোকৰ যি নেকি মাৰ্ক শিট আছে আৰু পাছ সাৰ্টিফিকেট আছে হেতু আপোনালোকে লগত লৈ যাব লাগিব। 5 নম্বৰত কোৱা হৈছে যে আপোনালোকৰ যদি এডিশনাল কিবা কোৱালিফিকেশন আছে তেতিয়াহলে আপোনালোকে হেকেটাও যি নেকি সাৰ্টিফিকেট আছে হেতু আপোনালোকে লৈ যাব। সাপোজ আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট আছে সেই কম্পিউটাৰ সাৰ্টিফিকেটখন আপোনালোকে লগত লৈ যাব। ইয়াতে 6 নম্বৰত কোৱা হৈছে যদি আপোনালোকে এসসি এসটি ওবিসি এমওবিসি পৰে তেতিয়াহলে আপোনালোকৰ যি নেকি কাষ্ট সাৰ্টিফিকেট আছে হেতু আপোনালোকে লৈ যাব লাগিব। যদি আপোনালোকে এজন পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়াহলে আপোনালোকে তাৰ সাৰ্টিফিকেটটো লৈ যাব লাগিব। 7 নম্বৰত কোৱা হৈছে যদি আপোনালোকে এক্স সাৰ্ভিসমেন হয় তেতিয়াহলে আপোনালোকৰ যি নেকি এক্স সাৰ্ভিসমেনৰ যি নেকি সাৰ্টিফিকেট আছে হেতু লগত লৈ যাব লাগিব। 8 নম্বৰত কোৱা হৈছে আপোনালোকৰ যিকিনো এখন ফটো আইডেন্টিটি প্ৰুফ লৈ যাব লাগিব। ইয়াতে কোৱা হৈছে পেন কাৰ্ড পাসপোৰ্ট ভোটাৰ আইডি ড্ৰাইভিং লাইসেন্স আধাৰ কাৰ্ড এই কেইটাৰ ভিতৰত আপোনালোকে যিকিনো এটা লৈ যাব লাগিব। তে বন্ধুসকল আপোনালোকে নিশ্চয়কৈ গম পাইছে যে আপোনালোকে যেতিয়া নেকি ইন্টাৰভিউ দিব যাব বা স্কিল টেষ্ট দিবলৈ যাব কি লগত লৈ যাব লাগিব। যদি আপোনালোকে কিবা অসুবিধাৰ সন্মুখীন হয় মোক ভিডিওটো কমেন্ট সেকশনত নিশ্চয়কৈ জনাব মই আপোনালোকক ৰিপ্লাইটো দি দিম। তে বন্ধুসকল আজিৰ এই ভিডিওটো মানে আছিল ব্লগ আজিৰ এই ভিডিওটো ইয়াতে সমাপ্ত কৰো।